হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল নমস্কাৰ সকলোকে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰাতিপুৱা হোটেলৰ বেলকনিৰ পৰা ইমান ধুনীয়া এটা ভিউ দেখাৰ পিছত আমি ওলাই দিলোঁ গেংটকত ঘূৰিবলৈ আৰু গেংটকৰ ওচৰে পাঁজৰে ছিকিমৰ বহুত ধুনীয়া ধুনীয়া ঠাই আছিলে তালৈ আমি গ'লোঁ চাইট চিনবোৰ কৰিছোঁ কাৰণ এইটো আমাৰ ছেকেণ্ড ডে আছিলে আৰু কোন তাহানিতে এই ভিডিঅ'জবোৰ আছিলে আপোনালোকৰ ওচৰত দিব পৰা নাছিলোঁ গতিকে বেয়া নাপাব এয়া হৈছে হনুমান টক আৰু গণেশ টকৰ কিছুমান ভিডিঅ' আৰু এয়া বহুত সুন্দৰকৈ আমি বুদ্ধিষ্ট মনাষ্ট্ৰীলৈকে গৈছিলোঁ আৰু ইয়াৰ পৰা গেংটকৰ ভিউ বহুত ধুনীয়া আপোনালোকে চাব পাৰে গোটেই গেংটকখন দেখিব পাৰি আৰু তাৰপিছত আমি লাহে লাহে আমি ফুৰিবলৈ ওলাই গ'লোঁ আমি গণেশ টক গ'লোঁ তাতে ৰাস্তাবোৰ ইমান ধুনীয়া আৰু ৰাস্তাৰ পৰা সকলোতকৈ ভাল লগা বস্তু হৈছে ৰাস্তাৰ পৰা আমি দেখিবলৈ পাওঁ কাঞ্চনজংঘা দেখাৰ ইমানেই বেছি মানে আমাৰ মন ন আৰু বহুত বেছি একদম উদ্যমতা ভৰ্তি হৈ আছিলে আমাৰ মানে ভৰি পৰিছিল আৰু এয়া আমাৰ মা খোজকাঢ়ি ভাগৰি গৈছে তথাপিও একদম মানে এক্সাইটমেণ্ট কমি যোৱা নাই আৰু এয়া আমি এটা ৱাটাৰফল চাব গৈছিলোঁ বহুত ধুনীয়া লাগিছে আহি ভাল লাগিছে আৰু আমি বহুত জাগাত গ'লোঁ আমি হনুমান টক গ'লোঁ গণেশ টক গ'লোঁ বুদ্ধিষ্ট মনাষ্ট্ৰীত গ'লোঁ আৰু ক'ত গ'লোঁ আৰু ভিউ পইণ্টছত গৈছোঁ বুদ্ধিষ্ট মনাষ্ট্ৰীৰ পৰা ভিউ বেছি ধুনীয়া হয় ওপৰেৰে হেলিকপ্টাৰ গৈ আছে আৰু আমি এতিয়া খোজকাঢ়ি ইমান ভাগৰ লাগিছে একো খোৱা নাই ভোক লাগিছে এতিয়া বলক চাওঁ আমি আৰু ৰাতিপুৱা যি ওলাই গৈছোঁ ন আমি ৰাস্তাত তেনেকৈ একো খোৱা নাই চাহ একাপ খাইছোঁ আৰু বিস্কিটছ খাইছোঁ আৰু এনেকৈ ঘূৰি এই ইমান ধুনীয়া ৱাটাৰফলটোলৈ আহিছোঁ চাবলৈ বহুতে এইটো কাৰণে স্পেচিয়েল ভাবিছিলে কিন্তু আমাৰ অসমত বেছি ধুনীয়া ৱাটাৰফল আছে যেনিবা শ্বিলঙতো বহুত ধুনীয়া এইটো মানে এটা মিনিমেল আৰু ধুনীয়া আছে আমি এইটো লাষ্টত গ'লোঁ ইমান ভোক লাগিছিল থাকিব পৰা নাই দেন আগেইন উই আৰ বেক টু হোটেলছ যিটো গেংটকত আছিলে আৰু তাতে আমি খাই বৈ লৈ আমি ৰ'পৱেত উঠিবলৈ গ'লোঁ তাৰপিছত আমি তাতে ৰ'পৱেত উঠিলোঁ ভাল লাগিলে গোটেই গেংটক চিটিৰ ওপৰত ৰ'পৱেটো আছিলে তো ৰ'পৱেত মোৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ বহুত ভাল এক্সপিৰিয়েঞ্চ আছিল আৰু তাতে এটা সৰু পোৱালি এটা বাচ্চা এটা আছিলে বহুত কিউট আছিল মোক চাই হাঁহি আছিলে চাওকচোন